এখনি ফুলাম গামোচাৰে আদৰণি জনাইছে নীলাক্ষ দেৱী কলিতাই। আমাৰ এই অনুষ্ঠানত উপস্থিত হোৱাৰ বাবে আমি তেখেতক জুবিন গাৰ্গৰ আৱৰ্তমানত প্ৰথমবাৰৰ বাবে যি জন্মদিন অনুষ্ঠিত হৈছে, সমগ্ৰ অসমে নহয় ভাৰতবৰ্ষ শতাব্দী হৈ আছে। তাৰ মাজতেই ভকতীয়া গাঁও কাঞ্চনজঙ্ঘা ক্ৰীড়া আৰু সাংস্কৃতিক সংঘৰ উদ্যোগত ভকতীয়া গাঁওবাসী ৰাইজৰ সহযোগত জুবিন গাৰ্গৰ যি ৫৩তম জন্মদিৱস উদযাপন কৰা হৈছে, তাত অখিল ভাৰতীয় পতাকা মহাসভাৰ তৰফৰ পৰা আচালকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইখিনিতে এটা কথা আমি স্বীকাৰ কৰিবই লাগিব, যিসকল উদ্যোক্তাই এই অনুষ্ঠানটোৰ আয়োজন কৰিছে তেখেতসকলৰ গোলাঘাট জিলাৰ এটা বিশেষ পৰিচয় আছে। আৰু দেৰগাঁৱৰ ভিতৰুৱাই ভকতীয়া গাঁৱৰ এই উদীয়মান যুৱকসকলে বিভিন্ন ক্ষেত্ৰত বিভিন্ন এই সাংস্কৃতিক যি ধাৰা ৰক্ষা কৰি আহিছে তেখেতসকলে। আৰু আমাক নিশা নিমন্ত্ৰণ দিছিলে, যিহেতু কেইবাটাও এনেকুৱা জুবিন গাৰ্গ সংক্ৰান্তীয় কাৰ্যসূচী থকাৰ বাবে নিশা উপস্থিত হ'ব নোৱাৰি। সেইদেখি দিনতে আহি স্বাস্থ্যজনিত সমস্যাত কিছু অসুস্থতা হৈ থকা স্বত্বেও আহি অকণমান তেখেতসকলৰ ওচৰলৈ আহি তেখেতসকলৰ যি মৰম আমি ইমানৰ পাত্ৰ নহয়, তেনে সাধাৰণ লিংকীন এজন উপস্থলীয় সাংবাদিক হিচাপে এই অঞ্চলটোৰ আজি এটা দশক ধৰি বিভিন্ন ক্ষেত্ৰত বা বাতৰি পৰিৱেশন কৰি আহিছোঁ। আৰু তেখেতসকলৰ এটি ফোন বা এটা মেছেজত আহি আমি এই অঞ্চলটোত উপস্থিত হওঁহি। আৰু সঁচা কথা ক'বলৈ গ'লে সাংবাদিকতা জীৱন যেতিয়া আৰম্ভ কৰিছিলোঁ, আৰম্ভ কৰি এই মোৰ সাংবাদিকতা জীৱন ভকতীয়া গাঁৱৰ এই অঞ্চলবিলাকৰ পৰাই গৈ আজি এখন পৰ্যায়ে পাইছোঁ। বিশেষকৈ তেখেতসকলক আমি মানিবই লাগিব। আৰু এটা কথা উল্লেখ কৰিব লাগিব, ভাষণ দিয়াৰ পৰিৱেশ লৈ যিহেতু এতিয়া সৃষ্টিশীল নৃত্য অনুষ্ঠিত হ'ব, সকলোখিনি নৃত্যৰ বাবে সাজু হৈ আহিছে সাজি। তাৰ মাজত এটা কথা ক'বই লাগিব, আমি ঈশ্বৰপুত্ৰ জুবিন গাৰ্গৰ ইমান দিন আজি ন্যায় পোৱা নাই। আমি সকলোৱে নৃত্য গীতৰ মাজত মজগুল হৈ থাকিলেও নহ'ব, আমি ন্যায় কথাটো পাহৰি গ'লে নহ'ব। আমি উদযাপন সমিতিক এটা কথা কৈ যাওঁ যে আপোনালোকে শেষত যি মায়ামণি গীত পৰিৱেশন কৰিলে, আজি মায়ামণি গীত জন্মদিনত বিশেষভাৱে প্ৰাৰ্থনা আকাৰে অকণমান পৰিৱেশন কৰিলে বেলেগ কথা, কিন্তু মায়ামণি গীতটো পৰিয়ালৰ ফালৰ পৰা আজিৰ দিনটোত যদি পৰিৱেশন নকৰিলে ভাল। এইকাৰণে কৈছে যে জুবিন গাৰ্গৰ জন্মদিন আপোনালোকে প্ৰাৰ্থনা আকাৰে পৰিৱেশন কৰিব, কিন্তু মায়ামণি আজি বৰ বিশেষ গুৰুত্ব দিয়ে। হয়, পোনপ্ৰথমতে আমি সমগ্ৰ ভকতীয়া গাঁওবাসী ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব যে জুবিন গাৰ্গৰ ৫৩তম জন্মদিন উদযাপনৰ বাবে যি আমি ওলাই আহিছিলোঁ, সকলোৱে আমাক সহায় সহযোগিতা আগবঢ়ালে। সকলোৱে ইমান সুন্দৰভাৱে আমাৰ এই অনুষ্ঠানটি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে, তাৰ বাবে আমি পোনপ্ৰথমতে সকলোকে ধন্যবাদ জ্ঞাপন কৰিম। আপোনালোক আহি সংবাদদাতাসকল উপস্থিত হৈছে, আপোনালোককো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথম কথা হ'ল কিয়নো চাওক, আজি সকলোৱে মনত দুখ বেজাৰ যদিও আজি আমাৰ আনন্দৰ দিন, যিহেতু তেখেতৰ ৫৩তম জন্মদিন। আমি এনেদৰে উদযাপন কৰিম বুলি ভবা নাছিলোঁ, কিয়নো তেখেত আমাৰ মাজত কায়িকভাৱে নাই। আৰু ভকতীয়া গাঁৱৰ লগত তেখেত বহু দিনৰ আগৰ পৰাই জড়িত হৈ আছে। এগৰাকী যুৱতীৰ
জটিল ৰোগৰ সময়ত তেখেতে অস্ত্ৰোপচাৰৰ বাবে কাষত থিয় দি সহায়ৰ হাত আগবঢ়াইছিলে আৰু তেখেতে অকল ভকতীয়া গাঁও বুলি নহয় অসমৰ বিভিন্ন জেগাত বিভিন্ন প্ৰান্তত সকলো সময়তে তেখেতে ৰাইজক সহায় কৰি ভাল পায় ৰাইজৰ লগত কাম কৰি ভাল পায় তেনেকুৱা এজন ঈশ্বৰ পুত্ৰ আজি আমাৰ মাজত নাই গতিকে আমি তেখেতৰ অনুপস্থিতিত আমি তেখেত আমাৰ মাজত আছে বুলি ভাবি লৈ উপস্থিত আছে বুলি ভাবি লৈ আমি এই অনুষ্ঠানটো আজি আয়োজন কৰিছোঁ বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচী ৰাখিছোঁ সন্ধিয়া তেখেতক স্মৰণ কৰি 10 কেজি ওজনৰ এটা কেক কটাৰ অনুষ্ঠান আমি ৰাখিছোঁ আৰু লগতে সমান্তৰালভাৱে যিহেতু মায়াবিনী গীত এতিয়া বৰ্তমান আমাৰ প্ৰাৰ্থনালৈ ৰূপান্তৰিত হৈছে গতিকে সেই প্ৰাৰ্থনা স্বৰূপ মায়াবিনী গীতটো আমি ইয়াতে উপবিষ্ট সকলোৰে লগত মিলি একেলগে সকলোৱে আমি এই মায়াবিনী গীতটো পৰিৱেশন কৰিম বুলি আমি কাৰ্যসূচীত ৰাখিছোঁ আৰু নিশাৰ ভাগত বিভিন্ন বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান হ'ব জুবিন গাৰ্গৰ ওপৰত আধাৰত বিভিন্ন ধৰণৰ গীত নৃত্যৰ অনুষ্ঠান আমি ৰাখিছোঁ আৰু আটাইকেইটা অনুষ্ঠানতে সমগ্ৰ দেৰগাঁওবাসী ৰাইজৰ লগতে সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ আৰু এয়া 53 বছৰ নহয় তেওঁৰ 100 বছৰ 150 বছৰলৈকে যাতে আমি আমাৰ নতুন প্ৰজন্ময়ো তেখেতক অনুসৰণ কৰি তেখেতৰ এই জন্মদিনেই হওক বা বিভিন্ন অনুষ্ঠানবোৰ এনেকৈ অনুষ্ঠিত কৰি লৈ যায় তাৰে আমি কামনা কৰিছোঁ লগতে আমি আশা ৰাখিছোঁ আমাৰ ভকতীয়া গাঁওবাসী ৰাইজে যাতে ইতিমধ্যে 2 মাহ হৈ গৈছে তেখেতৰ মৃত্যুৰ তেখেতে সোনকালে ন্যায় পাওক তাৰ কামনা কৰিছোঁ আমাৰ এই অনুষ্ঠানৰ যোগেদি আমি কামনা কৰিছোঁ যাতে জুবিন গাৰ্গে অতি সোনকালে তেখেতে ন্যায় পাওক দুখীয়া আমাৰ উচিত শাস্তি লাভ কৰক তাৰে কামনা কৰিছোঁ আৰু তেখেতৰ ন্যায় পোৱাৰ লগে লগে আমি শান্তি হ'ম আমি শান্তি পাম যিহেতু আমি আজি যদিও আমি এই অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ আমাৰ মনত দুখ আছে অত্যন্ত দুখ আছে বেজাৰ সকলো আৱেগিক হৈ আছে গতিকে আমি আশা ৰাখিছোঁ আমাৰ এই জুবিন গাৰ্গ ডাঙৰীয়াক উচিত ন্যায় প্ৰদান কৰাত চৰকাৰ ব্যৰ্থ নহয় যাতে তাৰে কামনা কৰিছোঁ ধন্যবাদ হয় যিহেতু 1449 খ্ৰীষ্টাব্দতে শংকৰদেৱৰ জন্ম হ'ল তাৰপিছত মাধৱদেৱ সমান্তৰালভাৱে দুজনা গুৰু মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ মাধৱদেৱ তেখেতসকলৰ যুগৰ ইতিমধ্যে সমান্তৰালভাৱে চলি আহিছে কিন্তু আমি গৌৰৱে কওঁ আমি অসমবাসী এটা গৌৰৱে কওঁ আমি জুবিন যুগৰ মানুহ আমি জুবিন দা দেশৰ মানুহ আমাৰ অসমখন বৰ্তমান সাংস্কৃতিকভাৱে চহকী কৰাত একমাত্ৰ হাত থকা এজনী বাঘ আছিলে এজনী কিং আছিলে অসমৰ এজন আছিলে আমাৰ জুবিন গাৰ্গ দা গতিকে আজি যদিও জুবিন দা আমাৰ মাজত নাই কিন্তু আমাৰ মাজৰ পৰা হেৰাই যাবলৈ কেতিয়াও দিয়া নহ'ব জুবিন দাক সদায় আমি জীয়াই ৰাখিম তেওঁৰ অপূৰ্ব সৃষ্টি আজি আমি জীয়াই ৰাখিম তেওঁৰ যিখিনি সৃষ্টিৰাজি সেয়া আমি নৱপ্ৰজন্মক আমি তেওঁৰ আদৰ্শখিনি নৱপ্ৰজন্মক আমি দাঙি ধৰিম আমি নৱপ্ৰজন্মক আমি উৎসাহ জনাম বা আমি কমগৈ যে আমি জুবিন যুগৰ মানুহ আছে আমি জুবিন দেশৰ মানুহ আৰু সকলোৱে একেমুখে কওঁ জয় জুবিন দা জয় অসম ভকতীয়া গাঁও কাঞ্চনজংঘা ক্ৰীড়া আৰু সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আমাৰ আজি জুবিন গাৰ্গ ডাঙৰীয়াৰ 53তম জন্মদিন আয়োজন কৰা হৈছে অৱশ্যে আমি বিগত 12-13 বছৰ ধৰি জন্মদিন উদযাপন কৰি আহিছোঁ কিন্তু আমি এইটো কেতিয়াও প্ৰকাশ কৰিব নোৱাৰোঁ যে তেওঁ আমাৰ মাজত নাই আমি আছে বুলিহে আমি ইয়াত জন্মদিন উদযাপন কৰিছোঁ আৰু নাইকিয়া অনুভৱটো আমাৰ খুবেই হৈ আছে কিন্তু আমি নাইকিয়া অনুভৱটো আমি নাইকিয়া বুলি দেখুৱাই দিব বিচৰা নাই সেইবাবে আমি ইয়াত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান নাই ৰখা আমি তেখেতক জীৱিত হিচাপে ৰাখিছোঁ আমি জীৱিত আগলৈকো আমি এনেধৰণে অনুষ্ঠান কৰি যাম আৰু ভাল লাগিছে সকলোৱে সহায় সহযোগিতা পায় আৰু বিশেষকৈ আপোনালোকক ধন্যবাদ জনাইছোঁ আমাৰ অনুষ্ঠান ভাগিলৈ আহি পেলাই ইয়াত উপস্থিত হোৱাৰ বাবে ধন্যবাদ ইমান দিনৰ পৰা জুবিনক দেখা পালোঁ তেওঁ জুবিন নহয় আমাৰ কাৰণে তেওঁ এজন ঈশ্বৰ আছিলে তেওঁ যিটো কাৰণে যি ঘটনা হ'ল সেই ঘটনা আমাৰ ন্যায় লাগে আমি হিমন্তক এটাই কথা কৈছোঁ যে অতি সোনকালে আমাক ন্যায় লাগে তেওঁ আমাৰ ঈশ্বৰৰ মতে থাকিব জয় জুবিন দা জুবিন দাৰ এই কাৰ্যটো আমাৰ যিখিনি ল'ৰাই গোটপিত খাই মানে ৰাজহুৱা সভা দিছিলে দি পেলাই তাত বেছিকৈ মন্তব্য প্ৰকাশ কৰিলোঁ মই কাৰণ জুবিন আমাৰ মাত্ৰ মঞ্চত কেতিয়াবা দেখোঁ এনেই আমাৰ লগত কোনো সংস্ৰৱেই নাই তথাপিও তেখেতৰ যিখিনি মানৱীয়তা আৰু যিখিনি তেখেতৰ শ্ৰদ্ধা মানুহৰ প্ৰতি আৰু আমাৰ বংশৰে এজনী ভতিজা ছোৱালী অসুখতে তেখেতৰ 2 লাখ টকা দিছে গতিকে তেখেতৰ ন্যায়খন তেখেতৰ কলিজাটো কেনেকুৱা সেইটো আমি বুজি পালোঁ সেইকাৰণে আমি তেখেতক যিমান দিন জীয়াই আমি সিমান দিনেই তেখেতৰ পালন কৰোঁ ভকতীয়া গাঁৱৰ যুৱকসকলৰ দ্বাৰা আমি জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰিছোঁ
ইয়াত কোনো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি ৰখা নাই কিয়নো জুবিন দা আমাৰ মাজত সদায় আছিল আৰু সদায় থাকিব আৰু জুবিন দা কিংবদন্তী এই মহান শিল্পীগৰাকী অতি সোনকালে যাতে ন্যায় পায় আমি তাৰে কামনা কৰিছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ তেওঁ যাতে ন্যায়টো অতি সোনকালে আমাক দিয়ে ইয়াৰ পৰা আমি এইটোৱে দাবী কৰিছোঁ জয় জুবিন দা আজি এটা বৰ বিশেষ দিন আজি আমাৰ জুবিন দাৰ জন্মদিন যদিও সুখৰ মাজতে এটা দুখ আছে তেওঁ যিহেতু আমাৰ মাজত কায়িকভাৱে নাই তাৰ বাবে আমি সকলোৱে শোক প্ৰকাশ কৰিছোঁ আৰু তেওঁ অজান দেশত যাতে কুশলে থাকক ভালে থাকক ভগৱানৰ ওচৰত তাৰে প্ৰাৰ্থনা কৰিছোঁ জয় জুবিন দা যিহেতু ইমান দিনে তেওঁৰ ন্যায়ৰ কাৰণে আমি যুঁজি আছোঁ সকলোৱে যুঁজ বাগৰ কৰি আছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ইয়াৰ পৰা এই অনুষ্ঠানটোৰ জৰিয়তে এইটোৱে আহ্বান কৰিম যাতে তেওঁ সোনকালে ন্যায় পায় ভালে থাকক